আমি ঔদ্যোগিক দিশটো উন্নয়নটো আগবঢ়াই নিবৰ কাৰণে যথেষ্ট আঁচনিও লোৱা হৈছে চৰকাৰৰ ফালৰ পৰা আৰু আমি যথেষ্ট চেষ্টাও কৰি আছোঁ এই ক্ষেত্ৰত আমি বহুতো এৱাৰনেছো কৰিছোঁ যে এই আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰি ঔদ্যোগিক দিশটো যাতে আগুৱাই নিব পাৰোঁ আৰু ইতিমধ্যে যিটো এডভান্টেজ আছাম পতা হৈছিল সেইকাৰণে যাতে উদ্যোগীসকলক এট্ৰেক্ট কৰিব পৰা যায় এই বছৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ডিষ্ট্ৰিক্ট লেভেলতো কৰাৰ কথা কৈছিলে যে অকল বাহিৰৰ ইনভেষ্টৰকেই যে আমি এট্ৰেক্ট কৰি আনিম সেইটো নহয় যে আমাৰ আঁচনিসমূহ দেখুৱাই সুবিধাসমূহ দেখুৱাই যাতে আমাৰ যিখিনি আমাৰ স্থানীয় বাসিন্দা যিখিনি ব্যৱসায়ী আছে যিখিনি উদ্যোগ কৰিবলৈ আগবাঢ়ি আছে তেওঁলোকো আগবাঢ়ি আহি আমাৰ ইয়াত MOU চাইন কৰক আৰু সেইমতে আমাৰ ইয়াত 510 crore ওপৰত আমাৰ ইনভেষ্টৰ আহিছে এইটো ওদালগুৰিৰ বাবে বহুত সুখৰ খবৰ তাৰে আমাৰ 50 কোটিৰ ওপৰৰখিনি চেণ্ট্ৰেলি গুৱাহাটীত MOU চহী কৰিছিলে তাৰে আমাৰ এখন 70 কোটিৰ এখন হস্পিটাল হ'ব ইয়াত আৰু বাকী 510 70 কোটি বাদ দি বাকীখিনি আমাৰ ইয়াতে MOU চহী কৰা হৈছিল আৰু তাৰ পিছতো আমি দুদিনীয়া কাৰ্যসূচীৰে পাতিছিলোঁ তাৰ পিছতো আমাৰ ওচৰত মানুহ আহি আছে তাৰমানে সেইটো আৰু ওপৰলৈ যাব গতিকে মই আশা কৰিছোঁ যে এই ভৱিষ্যতে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ ঔদ্যোগিক উন্নয়নটো বহুত আগবাঢ়ি যাব যিসকলে নতুনকৈ উদ্যোগ স্থাপন কৰিব হৈছে তেওঁলোকৰ কাৰণে আমি এই আমাৰ নিউ জেনেৰেশ্যন উদ্যোগীসকলৰ কাৰণে আমাৰ PMAGP আঁচনিখন আছে তাত গভৰ্ণমেণ্টে 35% গাঁও এৰিয়া আৰু 25% টাউন এৰিয়াত ছাবচিডি হিচাপে দিছে যাতে তেওঁলোকে অলপ অৰ্থ সাহায্য পালে যাতে তেওঁলোকৰ অলপ হেৰি হয় ৰেহাই পায় যাতে কামখিনিত আগবঢ়াই যোৱাত আৰু তাৰোপৰি আমাৰ ফুড প্ৰচেছিঙৰ ক্ষেত্ৰত PMFME আঁচনিখন উলিয়াইছে তাতো 35% ফিক্স কেপিটেলখিনিৰ ওপৰত ছাবচিডি দিছে আৰু তাত ব্ৰেণ্ডিং আৰু প্ৰডাক্ট ডেভেলপমেণ্টৰ পেকেজিঙৰ এইবিলাক ট্ৰেইনিং দিয়াৰো ব্যৱস্থা আছে যাতে আমি বাহিৰৰ মাৰ্কেটলৈ বস্তুটো উলিয়াই নিব পাৰোঁ আৰু লগতে আমি যাতে একেলগে কাম কৰিব পাৰোঁ ক্লাষ্টাৰ ডেভেলপমেণ্ট কৰি তাৰো ব্যৱস্থা আছে কমন ফেচিলিটি চেণ্টাৰ পাতি যাতে আমি ডাঙৰ উদ্যোগৰ লগত কম্পিট কৰিব পাৰোঁ আমি ঔদ্যোগিক দিশটো উন্নয়নটো আগবঢ়াই নিবৰ কাৰণে যথেষ্ট আঁচনিও লোৱা হৈছে চৰকাৰৰ ফালৰ পৰা আৰু আমি যথেষ্ট চেষ্টাও কৰি আছোঁ এই ক্ষেত্ৰত আমি বহুতো এৱাৰনেছো কৰিছোঁ যে এই আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰি ঔদ্যোগিক দিশটো যাতে আগুৱাই নিব পাৰোঁ আৰু ইতিমধ্যে যিটো এডভান্টেজ আছাম পতা হৈছিল সেইকাৰণে যাতে উদ্যোগীসকলক এট্ৰেক্ট কৰিব পৰা যায় এই বছৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ডিষ্ট্ৰিক্ট লেভেলতো কৰাৰ কথা কৈছিলে যে অকল বাহিৰৰ ইনভেষ্টৰকেই যে আমি এট্ৰেক্ট কৰি আনিম সেইটো নহয় যে আমাৰ আঁচনিসমূহ দেখুৱাই সুবিধাসমূহ দেখুৱাই যাতে আমাৰ যিখিনি আমাৰ স্থানীয় বাসিন্দা যিখিনি ব্যৱসায়ী আছে যিখিনি উদ্যোগ কৰিবলৈ আগবাঢ়ি আছে তেওঁলোকো আগবাঢ়ি আহি আমাৰ ইয়াত MOU চাইন কৰক আৰু সেইমতে আমাৰ ইয়াত 510 crore ওপৰত আমাৰ ইনভেষ্টৰ আহিছে এইটো ওদালগুৰিৰ বাবে বহুত সুখৰ খবৰ তাৰে আমাৰ 50 কোটিৰ ওপৰৰখিনি চেণ্ট্ৰেলি গুৱাহাটীত MOU চহী কৰিছিলে তাৰে আমাৰ এখন 70 কোটিৰ এখন হস্পিটাল হ'ব ইয়াত আৰু বাকী 510 70 কোটি বাদ দি বাকীখিনি আমাৰ ইয়াতে MOU চহী কৰা হৈছিল আৰু তাৰ পিছতো আমি দুদিনীয়া কাৰ্যসূচীৰে পাতিছিলোঁ তাৰ পিছতো আমাৰ ওচৰত মানুহ আহি আছে তাৰমানে সেইটো আৰু ওপৰলৈ যাব গতিকে মই আশা কৰিছোঁ যে এই ভৱিষ্যতে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ ঔদ্যোগিক উন্নয়নটো বহুত আগবাঢ়ি যাব যিসকলে নতুনকৈ উদ্যোগ স্থাপন কৰিব হৈছে তেওঁলোকৰ কাৰণে আমি এই আমাৰ নিউ জেনেৰেশ্যন উদ্যোগীসকলৰ কাৰণে আমাৰ PMAGP আঁচনিখন আছে তাত গভৰ্ণমেণ্টে 35% গাঁও এৰিয়া আৰু 25% টাউন এৰিয়াত ছাবচিডি হিচাপে দিছে যাতে তেওঁলোকে অলপ অৰ্থ সাহায্য পালে যাতে তেওঁলোকৰ অলপ হেৰি হয় ৰেহাই পায় যাতে কামখিনিত আগবঢ়াই যোৱাত আৰু তাৰোপৰি আমাৰ ফুড প্ৰচেছিঙৰ ক্ষেত্ৰত PMFME আঁচনিখন উলিয়াইছে তাতো 35% ফিক্স কেপিটেলখিনিৰ ওপৰত ছাবচিডি দিছে আৰু তাত ব্ৰেণ্ডিং আৰু প্ৰডাক্ট ডেভেলপমেণ্টৰ পেকেজিঙৰ এইবিলাক ট্ৰেইনিং দিয়াৰো ব্যৱস্থা আছে যাতে আমি বাহিৰৰ মাৰ্কেটলৈ বস্তুটো উলিয়াই নিব পাৰোঁ আৰু লগতে আমি যাতে একেলগে কাম কৰিব পাৰোঁ ক্লাষ্টাৰ ডেভেলপমেণ্ট কৰি তাৰো ব্যৱস্থা আছে কমন ফেচিলিটি চেণ্টাৰ পাতি যাতে আমি ডাঙৰ উদ্যোগৰ লগত কম্পিট কৰিব পাৰোঁ